নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ঘৰত মহিলা নিশ্চয় আছে, তো এই ভিডিঅ'টো আপোনালোকে আপোনালোকৰ ঘৰৰ মহিলা গৰাকীলৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো মহিলাসকলৰ কাৰণে ওলাইছে এটা ভাল খবৰ। অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে মহিলাসকলক এতিয়া অৰুণোদয় আঁচনিৰ পইচা প্ৰদান কৰা হ'ব খুব শীঘ্ৰেই। অলৰেডিটো বহুতো মহিলাই আমাৰ অসমত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিয়ে আছে। প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ পইচা প্ৰদান কৰে, সেইটোৰ বিষয়ে আপোনালোকে নিশ্চয় জানে। তো মই আজি আপোনালোকক জনাম যে যিসকল মহিলাই নেকি অৰুণোদয় আঁচনিৰ পইচা এতিয়ালৈকে পোৱা নাই, তো তেওঁলোকে অৰুণোদয় আঁচনিৰ পইচা পাবৰ কাৰণে কি কৰিব লাগিব, কি নকৰিব লাগিব, অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে। তো মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জাবী গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো ভালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ খবৰবিলাক নিতো এইটো চেনেলত পাই থাকিবৰ কাৰণে। আপোনালোকে ইউটিউবত বা ফেচবুকত বহুতো ভিডিঅ' পাই যাব, যিবিলাক ভিডিঅ'ত আপোনালোকক ক'ব যে আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লাই কৰিবৰ কাৰণে এইটো কাম কৰক, সেইটো কাম কৰক, সেইটো কাম কৰক। কিন্তু আপোনালোকে যিমানখিনি ভিডিঅ' পাব ইউটিউবত, এটা ভিডিঅ' সেইবিলাক ৰিয়েল নহয়। তো তেওঁলোকে যিবিলাক পদ্ধতি দেখায় অৰুণোদয় আঁচনিৰ পইচা পাবৰ কাৰণে, তো সেই পদ্ধতিত আপোনালোকে অৰুণোদয় আঁচনি এপ্লাই কৰিলে কেতিয়াও আপোনালোকে কোনো কাহানিতে পইচা লাভ নকৰিব। তাৰ কাৰণে আপোনালোকৰ বাবে এটা বিশেষ পদ্ধতি আছে, বিশেষ নথিপত্ৰ আপোনালোকক লাগিব, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, সেইটো চিধা কথা। বাকী ইউটিউবৰ ভিডিঅ' চাই আপোনালোকে এপ্লাই কৰিবলৈ গ'লে কেতিয়াও আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে 15 ছেপ্টেম্বৰ তাৰিখৰে পৰা, অৰ্থাৎ এইটো মাহৰ 15 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ কাৰণে আবেদন আৰম্ভ হ'ব বুলি জনাইছে। এই মাহৰ 15 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ আবেদনৰ বাবে আৰম্ভ হ'ব, আৰু প্ৰত্যেকটো সমষ্টিত প্ৰায় 10,000 মহিলাক অৰুণোদয় আঁচনিৰ পইচা প্ৰদান কৰা হ'ব বুলি জনাইছে। প্ৰত্যেকটো সমষ্টিত 10,000 মহিলাক নতুনকৈ এড কৰিব, মানে আমাৰ অসমত সৰ্বমুঠ প্ৰায় 12,60,000 মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ পইচা প্ৰদান কৰিব বুলি জনাইছে। প্ৰায় 12,60,000 মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ পইচা প্ৰদান কৰা হ'ব। এতিয়া আপোনালোকেও পাই যাব, কিয়নো প্ৰত্যেক সমষ্টিত যিহেতু 10,000 মহিলাক অৰুণোদয় আঁচনিৰ পইচা দিব বুলি কৈছে, গতিকে অলৰেডি বহু লোকে পায়ে আছে। গতিকে বাকী যিসকল লোক আছে তাৰে ভিতৰত হয়তো 40% মান মহিলাই পাই যাব প্ৰত্যেকটোৰ সমষ্টি। এতিয়া আপোনাৰো যদি নথিপত্ৰ সকলোবিলাক ঠিকে থাকে তেন্তে আপোনালোকেও অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কোনবিলাক মহিলাই প্ৰথমতে লাভ কৰিব? যিবিলাক মহিলা নেকি বিধৱা, তো তেওঁলোকে পাবই পাব 100% চিয়'ৰ। তেওঁলোকে ঘৰতে বিন্দাছ বহি থাকক, তেওঁলোকক ফৰ্মখন আগতীয়াকৈ নি মেম্বাৰৰ সৈতে বা কোনোবাই, আৰু এতিয়াতো মেম্বাৰ নাই, তো বিজেপিৰ হয়তো কোনোবা কৰ্মকৰ্তাই তেওঁলোকক প্ৰথমে গৈ তেওঁলোকক ফৰ্মখন দিবগৈ। মানে যিসকল নেকি বিধৱা মহিলা আছে, তো মহিলাসকলে 110% অৰুণোদয় আঁচনিৰ পইচা পাব। তাৰ লগতে যিসকল নেকি দিব্যাংগ ব্যক্তি আছে, যিসকল নেকি শাৰীৰিকভাৱে অক্ষম ব্যক্তি, তো তেওঁলোককো অৰুণোদয় আঁচনিৰ পইচা প্ৰদান কৰা হ'ব। এইটো 100% চিয়'ৰ, সেয়া মতাই হওক বা মাইকীয়ে হওক, তো তেওঁলোকক অৰুণোদয় আঁচনিৰ পইচা দিব। তো এই দুইটা কেটেগৰী গ'ল। তাৰ পাছত আহি গ'ল মহিলাসকল। তো কোনসকল মহিলাক প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ পইচা? যিসকল মহিলাৰ নেকি ৰেচন কাৰ্ড থাকিব, তো তেওঁলোকক অৰুণোদয় আঁচনিৰ পইচা প্ৰদান কৰিব। মই দিব্যাংগ আৰু বিধৱা মহিলাসকলৰ কথা কোৱা নাই, কথা ক'বলৈ গৈছোঁ সেইসকল মহিলা যিসকল মহিলা শাৰীৰিকভাৱে সুস্থ আৰু তেওঁলোকৰ হাজবেণ্ডো জীয়াই আছে, তেওঁলোকৰ কথা ক'বলৈ গৈছোঁ। তো তেওঁলোকক ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। ৰেচন কাৰ্ড থাকিলেহে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু তাৰ লগতে আপোনালোকক এটা বেংকৰ একাউণ্টৰ প্ৰয়োজন হ'ব। পৰাপক্ষত আপোনালোকে এটা DBT একাউণ্ট খুলি ৰাখিব। DBT একাউণ্ট আপোনালোকে লাভ কৰিব এয়াৰটেল পেমেণ্ট বেংকত, নতুবা আপোনালোকে ডাকঘৰত খুলিব পাৰিব DBT একাউণ্ট। তো DBT একাউণ্ট খুলি ৰাখিব। DBT একাউণ্টৰ জৰিয়তে
পইচা পোৱাত অতি সহজ হৈ পৰে তাৰ পাছত আপোনালোকক আধাৰ কাৰ্ড প্ৰয়োজন হ'ব আধাৰ কাৰ্ড থাকিলেহে আপোনালোকে কিন্তু পইচা পাব মানে আপোনালোকক কি লাগিব আধাৰ কাৰ্ড লাগিব আপোনালোকক ৰেচন কাৰ্ড লাগিব আৰু এটা বেংকৰ পাছবুক এই তিনিটা ডকুমেন্ট হলেই আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ পইচাসমূহ তো বন্ধু বান্ধৱীসকল কথাটো হৈ গ'ল এপ্লাই কৰিব ক'ত মই আপোনালোক ডকুমেন্ট কি লাগিব জনালো কেতিয়াৰ পৰা আবেদন হ'ব সেইটোৰ বিষয়েও জনালো কিমান মহিলাক দিব সেইটোৰ বিষয়েও জনালো এটা কথাটো হৈ গ'ল যে কেতিয়াৰে পৰা কেনেকৈ আবেদন কৰিব আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা তো এতিয়ালৈকে অৰুণোদয় আঁচনি এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ পোৰ্টেল মুকলি কৰা নাই আৰু ইন ফিউচাৰো যে পোৰ্টেল মুকলি কৰিব সেইটো 100% সিওৰ নহয় হয়তো পোৰ্টেল মুকলি নকৰিবও পাৰে বা নকৰিবও পাৰে সেইটো 100% সিওৰ নহয় এতিয়া আপোনালোকে কোড এপ্লাই কৰিব আগতে যেটো পৰ্যায়ৰ প্ৰক্ৰিয়াৰে নেকি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰা হয় সেই একেই প্ৰক্ৰিয়াতে এইবাৰো অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই চলিব মানে প্ৰথম পৰ্যায়ত সাৰ্ভে চলিব তাৰ পাছত পাৰ্টিৰ কোনোবা মানুহে গৈ আপোনালোকক ফৰ্ম দিব সেই ফৰ্মখন ফিলআপ কৰি যিজন ব্যক্তি আপোনালোকক দিব সেইজন ব্যক্তিক আপোনালোকে দিব তো তাৰ পাছত আপোনালোকৰ নাম আহিব নাম অহাৰ পাছত এগ্ৰিমেন্ট হ'ব এগ্ৰিমেন্ট হোৱাৰ পাছতহে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব মানে 15 ছেপ্টেম্বৰৰ পৰাই নাপায় 15 ছেপ্টেম্বৰৰ পৰা আবেদন হ'ব কেতিয়া পাব সেইটোৰ বিষয়ে ক'ব নোৱাৰো কিন্তু 15 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণ কৰা হ'ব তো বন্ধু বান্ধৱীসকল আপোনালোকেও যদি এতিয়ালৈকে পইচা পোৱা নাই চিন্তা কৰিব নালাগে লাহে ধীৰে আপোনালোকেও পাব যি ডকুমেন্টৰ কথা মই আপোনালোকক জনালো সেই ডকুমেন্ট কেইটা খালি আপোনালোকে যোগাৰ কৰি ৰাখিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয়